শিঙিবিল পথত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল, যাৰ বাবে এতিয়া যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰু এই গাঁতটো আপোনালোকে দেখিলে আচলতে চিন্তিত হৈ পৰিব, ইমানেই বৃহৎ আকাৰৰ প্ৰকাণ্ড গাঁত। আৰু এই গাঁতৰ বৰ্তমান সময়ত মই অৱশিষ্ট আপোনালোকক দেখাইছোঁ। শিঙিবিল পথত প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাৰ পাছতেই বৰ্তমান সময়ত পথ বন্ধ কৰি দিয়া হৈছে। আৰু ইয়াত যি এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'লে গাঁতটো এতিয়া মষিমূৰ কৰিবৰ কাৰণে, অহা যোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইয়াৰ ওচৰ চুবুৰীয়া অঞ্চলৰ লোকসকলো গোট খাইছে আৰু জেচিপিৰে ইতিমধ্যে এই কামসমূহ চলোৱা হৈছে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে, যিহেতু এইটো সদাব্যস্ত এটা পথ আৰু এই পথটোৱেদি আমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, এই অঞ্চলৰ ওচৰতে বিঅ'পিৰ ব্যৱস্থা আছে। আৰু সেয়ে সদাব্যস্ত এটা পথ যদি এনেকৈ গাঁতৰ সৃষ্টি হৈ থাকে, ইয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব। সেয়ে এই সমস্যা মষিমূৰ কৰিবৰ কাৰণে বৰ্তমান সময়ত এইদৰে জেচিপিয়ে কাম চলাই থকা পৰিলক্ষিত হৈছে। আৰু প্ৰকাণ্ড গাঁত দুয়োফালে সৃষ্টি হ'ল। এই গাঁতটো পুতাৰ পিছতহে গোটেই ব্যৱস্থাটো আচলতে ঠিক হ'ব আৰু ৰাইজৰ বাবে যাতায়াতৰ বাবে পুনৰ অহা যোৱা কৰিব পাৰিব। এতিয়া মানুহ অহা যোৱা কৰিবৰ কাৰণে লাগে। সোণাপুৰ বৰহোলা চৰাই যে এইটোতে হাফ ডাউন কৰে, চাব লাগিছিলে। ৰাতি হ'লে কি হ'লে, দুই তিনিটা গাড়ী বহিলে ল'ৰাবিলাক এইডোখৰ ৰৈ থাকিব দেই। মই বুজি পাইছোঁ, মই যাব লাগে বছৰ গুচি যাব নি? বিদায় হ'ব, একমাহৰ পিছত বিদায় হ'ব। কিন্তু হ'লেও একমাহ ক্লিয়াৰ কৰিবলৈ আহি পইচা দিব পাৰিম। মোৰ চাৰ্টিফিকেটটো আছে ন, মোৰ লগত চাৰ্টিফিকেট আছে ন, মই দেওবাৰে আছোঁ যেতিয়া। মহোদয় অলৰেডি আপোনালোকক অৱগত কৰিছে, খুব কম দিনৰ ভিতৰতে এইটো মানে এটা সঁচাৰি কালভাৰ্ট দিয়াৰ ব্যৱস্থা এটা কৰিব। যদি এটা টাইম দিব লাগে ইয়াৰ এতিয়া কিবা ব্ৰিজ এখন বা কালভাৰ্ট বনাবলৈ পইচা নাই নহয়, এষ্টিমেটত নাই, কেনেকৈ কৰিব তেওঁ? সেইটোতো চেংচন হ'ব লাগিব, চেংচন হ'ব লাগিব। আপোনাৰ কলভাৰ দিলেহে এতিয়া আমাৰ অহা যোৱাটো আমাক লাগে দেই ছাৰ, মই কৈছোঁ অহা যোৱাটো আমাক লাগে, ল'ৰা ছোৱালী স্কুল যাবলৈ লাগে। আমি আমাৰ ডিপাৰ্টমেণ্টলি বিশেষকৈ আমি আজি ৰাতিপুৱা মই গেলেকীলৈ যেতিয়া ওলাই আহিছিলোঁ, সেই ওলাই আহিব টাইমত মোৰ বন্ধু বিকাশ গগৈ, বিকাশ শৰ্মা আৰু এই সোণাপুৰবাসী ৰাইজে খবৰ দিছিল। খবৰ দিয়াৰ পিছত বিকাশ শৰ্মাক মই লগত লৈ আহিছিলোঁ আৰু এই সোণাপুৰবাসী ৰাইজ উপস্থিত আছিল। উপস্থিত থকা অৱস্থাত মই সেই সময়ত PWD ডিপাৰ্টমেণ্টক মই খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত PWD ডিপাৰ্টমেণ্ট আহিলে, আহি চোৱা চিতা কৰিলে। চোৱা চিতা কৰাৰ পিছত তেওঁলোকে PWD ডিপাৰ্টমেণ্টৰ লগত কথা পাতি আজি আমি আহি উপস্থিত এতিয়া ইয়াতে উপস্থিত আছোঁ। সেই সময়তো আমাৰ নাজিৰা গড়কাটনি বিভাগৰ
SDO আহি উপস্থিত হৈছিল আৰু SDO লগত আমি SDO কথাখিনি কৈছিলোঁ যে এই ৰাস্তাটো আমাৰ বৰ্ডাৰ এৰিয়া এলেকা আৰু এই লাডৈগড় ৰাস্তাটো অতি শীঘ্ৰে সোনকালে এই পথটো যিটো গাঁত হৈ গৈছিল ডাঙৰকৈ খহি গৈছিল সেই খহি যোৱাৰ বাবে আমাৰ সোণাপুৰবাসী ৰাইজ আৰু আমাৰ ইয়াত 3-4টাকৈ বেটেলিয়ান কেম্প আছে আৰু এইটো সীমামূৰীয়া ৰাস্তা আৰু এইটো ৰাস্তাই গোটেই আমাৰ সোণাপুৰবাসী শিঙিবিল বেটেলিয়ান কেম্প আছে বৰহোলা কেম্প আছে সকলোখিনি বেটেলিয়ান কেম্প আছে চৰকাৰী বিভাগৰ আৰু সেইখিনি অহা যোৱাত আমাৰ সকলোখিনি ব্যৰ্থ হৈ পৰিছে আৰু আমাৰ কাইলৈৰ পৰা স্কুল আছে স্কুল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অহা যোৱা ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব এই ৰাস্তাটোৱে আমাৰ মূল পথ আৰু আমাৰ এই খেতিয়কসকল আছে চাহ খেতিয়কসকলৰ এই চাহ খেতিয়কসকলো আমাৰ এই সময় ৰাস্তাটো যদি বেয়া হৈ থাকে তেওঁলোকে যিহেতু ভুগিব আৰু সেইকাৰণে আমি PWD ডিপাৰ্টমেণ্টক খবৰ দি তেওঁলোক আহিছিলে আহি পিনে তেওঁলোকক আমি গোটেই বস্তুটো বুজাই দিলোঁ যে এই গাঁতটো আজি যদি অকল মাটি দি পুতি থৈ যায় পুতি থৈ যোৱাৰ লগে লগে তেতিয়া কি হ'ব এই ৰাস্তাটো আকৌ কাইলৈ বহি আকৌ চেনগেবেলখিনি পানীৰ লগত মিক্স হৈ আকৌ ৰাস্তাটো বেয়া হৈ যাব আমি তেওঁলোকক ক'লোঁ যে এই ৰাস্তাটো প্ৰথমে আপোনালোকে তাৰপিছত আমাৰ কালভাৰ কথা ক'লে কালভাৰ কথাটো কৈছোঁ যে কালভাৰটো যদি আপোনালোকে দিবলৈ হয় কালভাৰটো দিবলৈ হ'লে আজি 1 মাহ জোৰা এই ৰোডটো বন্ধ হৈ থাকিব আৰু এই ৰোডটো বন্ধ হৈ থাকিবলৈ হ'লে আমাৰ কি হ'ব ছাত্ৰ ছাত্ৰীসকল অহা যোৱাত আৰু এই গাঁওবাসী ৰাইজৰ অহা যোৱাৰ ক্ষেত্ৰত সমস্যাত ভুগি পৰিব আৰু সেইকাৰণে আমি ভাবোঁ এই ৰাস্তাটো তেওঁলোকক কোৱাৰ পিছত আমি ক'লোঁ যে তলত চেইনবেগ দি আৰু বোল্ডাৰ দি আৰু চেনগেবেল দি পিনে আপোনালোকে ৰাস্তাটো অহা যোৱা কৰাৰ ক্ষেত্ৰত আপোনালোকে সুবিধা কৰি দিয়ক কিন্তু সেই সময়ত এখন JCB লৈ আহিছিল SDO মহোদয় আৰু সেই SDO মহোদয়ে JCBখন অনাৰ পিছত তেওঁলোকে অকল এটাই কাম কৰিব বিচাৰিছিল তেওঁলোকে গাঁতটোত মাটি দি অকল চেনগেবেল অকণমান দি পিনে থৈ যাব বিচাৰিছিল আমি তেতিয়া ক'লোঁ যে আপোনালোকে যদি এই চেনগেবেল অকল মাটিকণ দি থৈ গুচি যায় এইবাৰ যদি গুচি যায় নহয় আপোনালোকে নেক্সট টাইম এইটো ৰাস্তাটোলৈ মনত নপৰিব আমি দেখি আহিছোঁ গেলেকী থানা ৰোডটোত থানা ৰোড মেডিকেল ৰোডটো আমি জৰাজীৰ্ণ অৱস্থাত আজি 1 বছৰ আগতে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে আমি একলগ হৈ আমি বন্ধ কৰিছিলোঁ সেই সময়ত আৰু সেই সময়ত বন্ধ কৰিব টাইমত আমি সেই ৰাস্তাটোৰ SDO মহোদয়ে আমাক কথা দিছিল আমাক তেওঁলোকে এই আজি যিটো পথ এইটো কি পথ প্ৰকৃততে এই পথটো হৈছে লাডৈগড় পথ এইটো শিঙিবিল আমাৰ এইটোৱে হৈছে বৰ্ডাৰ মূল পথ আৰু এই মূল পথটোতে আমাৰ 5টাকৈ বেটেলিয়ান কেম্প অহা যোৱা কৰে আৰু এই ৰাস্তাটোৱে আমাৰ সাধাৰণ গাঁৱৰ ৰাইজৰ মানুহখিনি আছে আৰু সোণাপুৰ বৰহোলা শিঙিবিল হাবিগাঁও উখকটিং সকলো এই গাঁৱৰ এই ৰাস্তাটোতে অহা যোৱা কৰে লাহনগাঁও ৰাস্তাটো বেয়া হোৱাৰ বাবে পানীয়ে বুৰি থকাৰ বাবে আমাৰ এই ৰাস্তাটো এতিয়া মূল পথ হিচাপে গেলেকীবাসী ৰাইজে লৈ আছিল আৰু সেই ৰাস্তাটোৱে আজি ভাগি এইটো গতি হৈ আছে কিন্তু ডিপাৰ্টমেণ্ট আহিও এতিয়া JCB আনি তেওঁলোকে অকল মাটি দিব বিচাৰিছিল আমি ক'লোঁ কথাষাৰ হয় এইটো নাগালেণ্ড সংযোগী ইয়াত এতিয়া কিমান অসুবিধা হ'ব এই পথটোৰ কাৰণে এই পথটোৰ কাৰণে আমাৰ এই গাঁওকেইখন সোণাপুৰ আৰু বেটেলিয়ান কেম্প এই কাৰণে সকলো কাৰণে অসুবিধা হ'ব আৰু ইয়াত ইমাৰ্জেঞ্চি যদি কেতিয়াবা পেচেণ্ট যদি মেডিকেললৈ যাবলৈ হয় এই ৰাস্তাটো যদি বন্ধ হৈ থাকে তেতিয়াহ'লে আমাৰ গাঁওবাসী ৰাইজে আৰু সকলোৰে অসুবিধা হৈ পৰিব আৰু এইটো কিমান সময়ত ভাঙিছিলে এনেধৰণে এইটো ৰাতিপুৱা আমি খবৰ পাইছোঁ 9 মান বজাত যিহেতু ৰাস্তাটো ভাগিছে আৰু ভগাৰ লগে লগে তেতিয়া মোক বিকাশ শৰ্মাই কোৱাৰ লগে লগে মই ডিপাৰ্টমেণ্টক খবৰ দিলোঁ ডিপাৰ্টমেণ্টে আহি এতিয়া চাই পিনে JCB আনি লৈ তেওঁলোকৰ কামখিনি এনেকৈ কৰিব কোৱাৰ পিছতে তেওঁলোকে আকৌ কি কাৰণে কাম নকৰোঁ বুলি কৈ ঘূৰি গুচি গ'ল নাজানো কিন্তু SDO গৰাকীয়ে যিভাগে মানে বক্তব্য দাঙি ধৰিছে কিন্তু ৰাইজৰ আগত আমি সঁচাকৈ দুখিত হৈছোঁ তেনেকুৱা এজন SDOয়ে উঠি অহা ল'ৰা এজনে তেনেকুৱা ভাষ্য যদি আমাৰ এই ৰাইজৰ মাজত যদি দাঙি ধৰে সঁচাকৈ লজ্জিত আমি মনত দুখ পাইছোঁ তেওঁ কৈছে যে মই ল'ৰা ছোৱালী হেৰি কৰিবলগীয়া আছে বুলি কৈছে জন্ম দিবলগীয়া আছে বুলি মই যাবগৈ লাগিব বুলি কৈ মানে কৰিলে কৰিব নকৰিলে নাই বুলি সময় দিবলৈ সময় নাই আহি তেওঁ গুচি যাবলৈ ল'লে অসম নাগালেণ্ডৰ সীমামূৰীয়া এইটো অঞ্চল লাডৈগড় পথ আৰু এই পথটোৱেদি অসম আৰু নাগালেণ্ডৰ যিটো যাতায়াত পথ আছে একমতা ক'লেও ভুল নহয় আৰু ইয়াৰ যিবোৰ দাঁতকেইখা অঞ্চল ইয়াৰ আশে পাশে আছে সেইবোৰে মানে স্কুলীয়া হওক কলেজ হওক এই মূল পথটোৱেদিয়ে অহা যোৱা কৰে আৰু আজি হঠাৎ গম পালোঁ যে কি কয় এই দুয়োটা ছাইডে পথটোৰ দুটা কাষতে সদৃশ গাঁত পৰিণত হ'বলৈ ধৰিলে আজি সঁচাকৈ আমি কি ক'ম বাৰু দুখ অনুভৱ কৰিছোঁ যে এনেকুৱা এটা পৰিস্থিতিৰ আমি সন্মুখীন হ'বলৈ লৈছোঁ আমি PWD মহোদয়কে ধৰি আৰু অসম চৰকাৰ আমি আহ্বান জনাইছোঁ যে এই পথটো
অতি সোনকালে মেৰামতি কৰি ৰাইজৰ সুবিধা অৰ্থে প্ৰদান কৰিব বুলি আমি আশা ৰাখিলোঁ। এই ৰাস্তাটো মানে পানী বেছি হোৱাৰ কাৰণে খহি গুচি গ'ল। তো আমি এই ৰাস্তাৰ PWD খবৰ কৰা হ'ল। তো এতিয়া বনোৱাত অসুবিধা আছে, কাৰণ ইয়াত বহুত মানুহ অহা যোৱা কৰা হয়, ল'ৰা ছোৱালী অহা যোৱা কৰে, আৰু চাহপাতৰ গাড়ী প্ৰায় 100-150 গাড়ী চলি থাকে। গতিকে ৰাস্তাটো অলপ ভালকৈ সোনকালে হ'ব লাগে। আৰু এই ৰাস্তাটো হ'ল নগালেণ্ডৰ পৰা অসমলৈ যোৱা ৰাস্তা। তো চৰাইসজীয়া, বৰহোলা, শিঙিবিল এইকেইটি ৰাস্তাটো মানে একমাত্ৰ এইটোৱে ৰাস্তা, আৰু বেলেগ ৰাস্তা নাই বুলি ক'লেও বেয়া নহয়। মানে ৰাস্তা আছে লাউন গাঁও হয়, এইটো পূৰা বেয়া ৰাস্তা আছে, হ'লে বেমাৰী মানুহ যাবও নোৱাৰে, আৰু এই ৰাস্তা একমাত্ৰ ৰাস্তা। এতিয়া কি বিচাৰে? এই ৰাস্তাটো বনিব লাগে, ভাল হ'ব লাগে, সেইটোৱে লাগে আমাক। অতি শীঘ্ৰে হ'ব লাগিব, কাৰণ কাইলৈ পৰা কামেই চলিব এই ৰাস্তাত। আজি দেওবাৰ বুলি বৰ্তমান এতিয়ালৈকে বন্ধ আছে, নহ'লে কিমান গাড়ী ইয়াত ষ্টক হৈ গ'ল।